সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰ নিউ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব, আৰু দাদা যোৱাবাৰ নাম নাহিলে, কাট অফ বহুত গৈছিলে, এবাৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো সকলো কথা কৈ আছোঁ অগ্নিবীৰ নিউ এপ্লাই। বহুতে মোক কমেণ্ট কৰি আছে কি দাদা তোমালোকৰ আগৰ বছৰ 2024ত ফেব্ৰুৱাৰীতে এপ্লাই চলি গৈছিলে, তো এতিয়ালৈকে এপ্লাই চলা নাই, তাৰ ওপৰত এটা ভিডিঅ' এটা বনোৱা। তো চব তোমালোকক মই কৈ দিছোঁ, অলপমান মানে লেট হ'ব পাৰে, কিন্তু ঠিক আছে, অলপমান মানে লেট হ'ব পাৰে অগ্নিবীৰৰ যোনটো এপ্লাই, কিন্তু এবছৰ তোমালোকৰ দুটা বেষ্ট ওলাই, ঠিক আছে, দুবাৰ এপ্লাই চলিবই, ঠিক আছে। তোমালোকে টেনশ্যন কৰিব নালাগে, অগ্নিবীৰ নিউ এপ্লাই অতি সোনকালে ষ্টাৰ্ট হৈ আছে, ঠিক আছে। অগ্নিবীৰ যোনটো নিউ এপ্লাই সেইটো তোমালোকৰ ষ্টাৰ্ট হ'ব মোৰ মতে সম্ভৱতঃ 15 মাৰ্চৰ পৰা ষ্টাৰ্ট হোৱা বুলি কোৱা শুনিছোঁ, ঠিক আছে। কিন্তু এপ্লাইটো তোমালোকৰ মাৰ্চ মাহতেই চলিব, ঠিক আছে। এপ্লাইটো তোমালোকৰ মাৰ্চ মাহতেই চলিব, তাতকৈ মানে কম বেছ নহয়, ঠিক আছে। এপ্লাইটো তোমালোকৰ মাৰ্চ মাহতেই চলিব, অগ্নিবীৰ যোনটো নিউ এপ্লাই মাৰ্চ মাহতেই চলিব, তাতকৈ মানে কোনো কম বেছ নহয়, মাৰ্চ মাহতে তোমালোকে এপ্লাই চলিব। মানে 15 তাৰিখৰ পৰা যিহেতু টিয়া আৰ্মিও এতিয়া ট্ৰেইনিং ষ্টাৰ্ট হ'ব, টিয়া আৰ্মি ৰিপৰ্টিং চলাৰ লগে লগে তোমালোকৰ অগ্নিবীৰ এপ্লাই চলি যাব, ঠিক আছে। তো যোৱা বছৰ বহুতৰ নাম নাহিলে, ঠিক আছে, যোৱা বছৰ বহুতৰ নাম নাহিলে তোমালোকে হাৰ নামানিবা। তোমালোকৰ যদি বয়স আছে এইবাৰ আকৌ দিয়া, যেতিয়ালৈকে বয়স আছে। বহুতে লাষ্ট এটেমতো পাই যায়, ঠিক আছে। তোমাৰ যদি এবাৰ লাষ্ট এটেমতো দি চোৱা ভালদৰে। যোৱা বছৰ যোনবোৰ কমি আছিলে মানে তোমালোকৰ যোনবোৰ, এইবাৰ সেইবোৰ পোৱা কৰিবলৈ ট্ৰাই কৰা, ভালদৰে প্ৰেক্টিছ কৰা, ৰানিঙৰ লং ৰানিং মাৰা, ঠিক আছে। 5 কিলোমিটাৰ মাৰা, 6 কিলোমিটাৰ মাৰা, 3.2 কিলোমিটাৰ মাৰা, তেতিয়া মানে 16 যোনটো তোমাৰ 1600 মিটাৰ 1.6 কিলোমিটাৰ আৰামচে মানে তোমালোকৰ আহি যাব, ঠিক আছে। তো মই তোমালোকক এইটোৱে ক'ম, যোৱা বছৰ কাট অফ অলপমান মানে গৈছিলে, ঠিক আছে। যোৱা বছৰতকৈ এবাৰ বেছিও যাব পাৰে, কমো যাব পাৰে, মানে কাট অফটো নিৰ্ভৰ কৰে তোমালোকৰ কেণ্ডিডেটৰ ওপৰত, মানে ঠিক আছে। যদি তোমালোকৰ মানে কেণ্ডিডেট বেছি থাকে তেতিয়া মানে কাট অফটো বেছি যায়, ঠিক আছে। আৰু তোমালোকৰ যদি কেণ্ডিডেট কম থাকে তেতিয়া কাট অফটো কম যায়, ঠিক আছে। তো তোমালোকৰ যোৱা বছৰ মানে কি হৈছিল, কেণ্ডিডেট মানে সংখ্যা অলপ বেছি আছিলে, ঠিক আছে। যোৱা বছৰ মানে কেণ্ডিডেটৰ সংখ্যা অলপ বেছি আছিলে, তো সেইকাৰণে মানে কাট অফটো অলপ হাই লেভেলত গৈছিলে। 155 আমাৰ আছামতে গৈছিলে, ঠিক আছে। 155 আমাৰ আছামতে গৈছিলে। তো তাৰ তুলনাত চাবলৈ গ'লে এইবাৰো কাট অফটো অলপ মানে বেছি যাব পাৰে, ঠিক আছে। তাৰ তুলনাত যদি চাবলৈ পাওঁ এইবাৰো কাট অফটো যাব পাৰে, কিন্তু মই এইটোৱে ক'ম কাট অফ কিমান যাব, নাম নাহিব, সেইটো তোমালোকে মেটাৰ কৰি নাথাকিবা। তোমালোকে যদি ভালদৰে প্ৰিপেৰেশ্যন কৰা, ঠিক আছে, ভালদৰে যদি প্ৰিপেৰেশ্যন কৰা, ৰানিঙত যদি ফিজিকেলত এক্সিলেণ্ট মাৰ্ক আনিব পৰা, আৰু এক্সামত যদি এটা ভাল মাৰ্কছ আনি থোৱা, নিশ্চয় তোমালোকৰ মানে লাষ্টলৈ নাম আহি যাব, ঠিক আছে। নাম আহিবই মানে তোমালোকে যদি ভালদৰে কষ্ট কৰা। কিন্তু মই এইটোৱে ক'ম ফিল্ডলৈ গৈ তোমালোকে টাইম লছ নকৰিবা, ঠিক আছে। ফিল্ডলৈ যদি যোৱা, কাৰণ তোমালোকে গম পোৱাই আজিকালি টাইম কিমান সোনকালে যায় মানে টাইমবোৰ, ঠিক আছে। ফিল্ডলৈ যদি যোৱা তোমালোকে ভালদৰে কষ্ট কৰিবা, লগৰবোৰৰ লগত কথা পতা ইমান নাপাতিবা, কাৰণ ফিল্ডলৈ গৈ তোমালোকে ভাবি ল'বা যে মই আজি লং ৰানিং কৰিম আৰু আজি মই 1600 মিটাৰ মাৰিম, ঠিক আছে। মানে সদায় বেলেগ বেলেগ প্ৰেক্টিছ কৰিবা, সদায় মানে একে ৰানিং কৰি নাথাকিবা, ঠিক আছে। তো তোমালোকে ভাবি ল'বা, এখন ৰুটিন বনাবা আৰু নিজৰ ডায়েট ফ'ল' কৰিবা, ঠিক আছে। যদি তোমালোকে ভালদৰে খোৱা বোৱা নকৰা, তোমালোকৰ মানে স্বাস্থ্যটো বেয়া হৈ যাব, ঠিক আছে। ভালদৰে ৰানিং কৰিব নোৱাৰিবা, ঠিক আছে। আৰু ভাল ডায়েট ফ'ল' কৰিবা, ঠিক আছে। তোমালোকৰ যাৰ যোৱা বছৰৰ নাম নাহিলে এইবাৰ হাৰ মানি নিদিবা, যদি বয়স আছে দিয়া। মই যোৱা বছৰত আমি যেতিয়া দিছিলোঁ মানে এপ্লাইটো সোনকালে হৈছিলে, ঠিক আছে, কিন্তু এইবাৰ অলপ লেট হৈছে, কিন্তু এপ্লাইটো তোমালোকৰ চলিবই, ঠিক আছে। অগ্নিবীৰ যোনটো ইণ্ডিয়ান আৰ্মি ৱেবছাইট কেতিয়াও এপ্লাই বন্ধ নহয়, এপ্লাই তোমালোকৰ চলিয়ে থাকিব, প্ৰতি বছৰে ভেকেঞ্চি আহিয়ে থাকিব, ঠিক আছে। তো তোমালোকে এবাৰ দি চোৱা, যাৰ মানে যোৱা বছৰ যাৰ নাম নাহিলে, তোমালোকে মোৰ হিচাপত তোমালোকে এবাৰ দি চোৱা, ঠিক আছে। এবাৰ তোমালোকে দি চোৱা, যাৰ নাম নাহিলে নিশ্চয় তোমালোকৰ নাম আহিব। যদি ভালদৰে প্ৰিপেৰেশ্যন কৰা, ভালদৰে যদি কষ্ট কৰা, নিশ্চয় নাম আহিব তোমালোকৰ, ঠিক আছে। কিন্তু হাৰ মানি নিদিবা, তোমালোকে হাৰ মানি দিলেই তোমালোকে আকৌ পিছুৱাই যাবা, কাৰণ তোমালোকে যোনবোৰ কষ্ট কৰিছিলা তোমাৰ সেই কষ্টবোৰ অথলে যাব, ঠিক আছে। তো সেইকাৰণে মই তোমালোকক এইটোৱে কওঁ, সদায় পজিটিভ থিংকিং থাকিবা, কাৰণ চব মই তোমালোকক আগতেও কৈছোঁ, যিকোনো বস্তুৱে নহওক তাৰ হাৰ জিত থাকেই, ঠিক আছে। তুমি যিমানো কষ্ট কৰিছিলা তোমাৰ নাম নাহিব পাৰে, কাৰণ পইণ্টত তোমাৰ নাম নাহিব পাৰে, কাৰণ কিছুমান ক্ষেত্ৰত ভাগ্যও মেটাৰ কৰে, কিন্তু কিছুমান ক্ষেত্ৰত কষ্টও মেটাৰ কৰে, ঠিক আছে। তো অতি সোনকালে হ'ব অগ্নিবীৰ এপ্লাই, আৰু তোমালোকক মই নেক্সট ভিডিঅ'টো ডকুমেণ্টৰ কথা কৈছিলোঁৱে, নিজৰ ডকুমেণ্টবোৰ বনাই থ'বা। আৰু প্ৰথমটো এক্সাম হ'ব তোমালোকে গম পোৱাই, কিন্তু এক্সাম হ'ব বুলি তোমালোকে ৰানিং নকৰাকৈ নাথাকিবা, মানে ফিজিকেল প্ৰেক্টিছ নকৰাকৈ নাথাকিবা, আৰু ভালদৰে কষ্ট কৰা, ঠিক আছে। যোৱা বছৰ যোনবোৰ তোমালোকৰ কমি আছিলে এইবাৰ মানে পূৰা কৰিবলৈ ট্ৰাই কৰা, ভালদৰে কষ্ট কৰা, ঠিক আছে। আৰু যাৰ যোৱা বছৰ নাম নাহিলে এইবাৰ মনতে ভাবি লোৱা যে এইবাৰ নাম অনাবই লাগিব, এনেকুৱা এটা মনত দৃঢ় সংকল্প লৈ লোৱা।
আৰু যদি মনত তোমালোকৰ জোচ থাকে, মনত যদি তোমালোকৰ প্ৰতিভা থাকে যে মই পাৰিম বুলি, মনত যদি আত্মবিশ্বাস থাকে, নিশ্চয় তোমালোকে কৰিব পাৰিবা। ঠিক আছে, অতি সোনকালে এপ্লাই চলিব। মোৰ মতেতো 15 তাৰিখৰ পৰা এপ্লাই চলি যাব লাগে অগ্নিবীৰৰ। ঠিক আছে, তোমালোকে প্ৰথম এক্সাম হ'ব, কিন্তু এক্সামৰ বাবেতো মই তোমালোকক কৈছিলোঁ ইউটিউব চেনেল, সেইটোত মই ভিডিঅ' এটা বনাই দিম। প্ৰথম তোমালোকে পঢ়া শুনাও চলাই থকা আৰু লগতে ফিজিকেলৰ বাবেও মানে প্ৰস্তুতি চলাই থকা। ঠিক আছে, তো ভিডিঅ'টো যিমান পাৰা লগাবলৈ শ্বেয়াৰ এটা কৰি দিবা। তো সকলোকে ধন্যবাদ।